Hello everyone, welcome back to the channel Parsh Prati Mojumdar. Yes, আজি আমাৰ টপিক হয় এছাম পলিটেকনিক 2025-26 এডমিশ্যন। অ'কে, চ' বহুখিনি ষ্টুডেণ্টছে সুধি আছিলে যে পলিটেকনিকত এডমিশ্যন ল'ব বিচাৰি আছোঁ, ডিপ্ল'মা কৰিব বিচাৰি আছোঁ ইঞ্জিনিয়াৰিঙত, বিকজ ইঞ্জিনিয়াৰ হোৱা মন আছে। ঠিক আছে, চ' আজি আমি কথা পাতিম গোটেইখিনি বস্তু, এভৰিথিং। ঠিক আছে, যে ফৰ্ম ফিল আপ কেতিয়াৰ পৰা হ'ব, কেনেকৈ এডমিশ্যন ল'ম, কি আছে কলেজ, এণ্ড কি প্ৰচেছ হ'ব, এজ লিমিট কি হয়, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, এভৰিথিং উইল বি ডিছকাছড ইন দিছ পাৰ্টিকুলাৰ ভিডিঅ' দ'জ হু ৱান্ট টু বি এন ইঞ্জিনিয়াৰ। এণ্ড আপোনালোকে সকলোৱে জানে যে কিমানখিনি ভেকেঞ্চিজ ওলায় পলিটেকনিক কলেজসমূহত, কিমানখিনি ভেকেঞ্চিজ ওলায় আমাৰ ক'ব গ'লে জুনিয়ৰ ইঞ্জিনিয়াৰ্ছৰ, কিমানখিনি ভেকেঞ্চিজ ওলায় পি এছ ইউত। আজি সকলোৱে জানে যে যদি এটা ইঞ্জিনিয়াৰ ৰিক্ৰুট কৰে, মানে ছিনিয়ৰ ইঞ্জিনিয়াৰ বা যদি এটা ইঞ্জিনিয়াৰ ৰিক্ৰুট কৰে আমাৰ যিসকলে ধৰক চি ডাবল ই দি পেলাই গৈছে, যদি এটা কৰে পলিটেকনিকৰ 50টা কৰিব, যদি দুটা কৰে 100টা কৰিব, বিকজ পলিটেকনিকৰ ডিমাণ্ড বহুত বেছি। এণ্ড নট অনলি ডিমাণ্ড ইন দ্য পি এছ ইউজ, ইভেন ইন দ্য এছাম গভমেণ্ট আমাৰ জবজত। ঠিক আছে, প্ৰাইভেট জব হওক বা গভমেণ্ট জব হওক, চেণ্ট্ৰেল হওক বা ষ্টেট হওক, কেম্পাছ প্লেচমেণ্ট হওক বা অফ কেম্পাছ প্লেচমেণ্ট হওক, পলিটেকনিকৰ ডিমাণ্ড কিন্তু চি ডাবল ইতকৈ বহুত 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 বেছি। প্ৰথম কথা ৰেইজ হৈছে ষ্টুডেণ্টছে চি ডাবল ই নহ'লে কিয় দিয়ে, পলিটেকনিক কিয় নিদিয়ে? বিকজ বহুতৰে মনত এটা থাকে ন যে মানে ইঞ্জিনিয়াৰ হ'ম, জুনিয়ৰ ইঞ্জিনিয়াৰ কিয় হ'ম, ছিনিয়ৰ ইঞ্জিনিয়াৰ হ'ম, হয়নে? এণ্ড বহুতে আছে মাছ কালচাৰ। মাছ কালচাৰ কি হয়, জে ডাবল ই দিম বা চি ডাবল ই দিম বা নিট দিম, কোনেও ইপিনে ঘূৰি নাচায়। কিন্তু মিস্ত্ৰীটো কি হয়, যে মিস্ত্ৰীটো জবটোতো ইয়াতেই আছে। এণ্ড ইটছ এ ফেক্ট, ইয়াত মই কোৱা কথা নহয়, আপোনালোকে নিজে এ পি এছ চিৰ ৱেবছাইটত যাওক, নিজে চেক কৰি চাওক কিমানটা ভেকেঞ্চি ওলাইছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ, ছিনিয়ৰৰ, এণ্ড কিমানটা ভেকেঞ্চি ওলাইছে আমাৰ জুনিয়ৰৰ, কিমানটা ভেকেঞ্চি ওলাইছে চিভিলৰ আমাৰ ছিনিয়ৰ ইঞ্জিনিয়াৰ্ছখিনিৰ, এণ্ড জুনিয়ৰৰ কিমানটা ওলাইছে। ঠিক আছে, 650, 750, 850, হাজাৰটা, মানে কিমান ভেকেঞ্চিজ। ইমানখিনিতো চাগে ষ্টুডেণ্টেই নাই চাগে পলিটেকনিকত, যিমানখিনি ভেকেঞ্চিজ ওলায়, মানে মিম বনি গৈছিলে মাজতে। ঠিক আছে, চ' কথাবোৰ তেনেকুৱা। এতিয়া আমি আহিছোঁ এডুকেশ্যনেল নটিচ, ইম্পৰ্টেণ্ট কথা, ফৰ এডমিশ্যন ইন টু 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কৰ্চেছ ফৰ দ্য ছেশ্যন 2025-26। ঠিক আছে, ইয়াত বস্তুখিনি আপোনালোকে নিজে পঢ়ি চাব পাৰে, বাট মই পঢ়ি দিছোঁ বাৰু অকণমান। ভিডিঅ'টো ভালকৈ চাব দেই, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনাৰ কাৰণে ভিডিঅ' হয়, লাগিলে 1.5x চাওক। অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ হু আৰ পি আৰ চি, মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ এছাম হ'বই লাগিব, নহ'লে নহ'ব কিন্তু। অ'কে, 3 years ডিপ্ল'মা কৰিব পাৰিব গভমেণ্ট পলিটেকনিক্সত। কিন্তু যিসকলে পি আৰ চি নাই তেওঁসকলেও এলিজিবল হ'ব, যদিহে তেওঁলোকৰ চেণ্ট্ৰেল গভমেণ্ট এমপ্লয় কোটা থাকে। ঠিক আছে, বিকজ অসমৰ পৰা বহুত মানুহে চেণ্ট্ৰেল গভমেণ্ট চাকৰি কৰি থাকিব পাৰে, বেলেগ ষ্টেটত অসমৰে হয় কিন্তু, তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই, চিম্পলি যাব লাগিব www.dt.assam.gov.in, তাত গৈ পেলাই অনলাইন এপ্লিকেশ্যন পৰ্টেল যে আছে তাতে ক্লিক কৰিব লাগিব। এণ্ড তাৰপিছত ষ্টেট গভমেণ্ট পলিটেকনিক্স অফ এছাম ফৰ দ্য ছেশ্যন 2025-26ত তাতে আমাৰ কৰিলে হৈ যাব। এইটো আমাৰ অ'পেন থাকিব 19 মে'ৰ পৰা 7 জুনলৈকে। ঠিক আছে, চ' 19 মে'ৰ পৰা 7 জুনলৈকে আমাৰ অ'পেন থাকিব। আপোনাক ভালেখিনি সময় দিয়া গৈছে, 3 সপ্তাহ সময় ভালেখিনি হয়। ন' আদাৰ মোড অফ এপ্লিকেশ্যন উইল বি একচেপ্টেড। ঠিক আছে, এনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। ক'ত যাব আকৌ কৰিছোঁ, dt.assam.gov.in। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইজ লিমিট ফৰ অল ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং টেকনলজি কৰ্চেছ। এটা আমাৰ এলিজিবিলিটি কি হয়, ষ্টুডেণ্টটোৱে পাছ কৰিব লাগিব HSLC, মানে হাই স্কুল লিভিং চাৰ্টিফিকেট, মানে ক্লাছ 10 পাছ কৰিব লাগিব, অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন ইন ছিংগল চিটিং উইথ মেথামেটিক্স এণ্ড ছায়েন্স এজ কম্পালচৰী ছাবজেক্ট। ঠিক আছে, মানে মেথছ ছায়েন্সটো কম্পালচৰী ছাবজেক্ট হ'ব লাগিব। কেণ্ডিডেটছ মাষ্ট Candidates also must have passed individually in both theory and practical examinations in mathematics and science. তো ষ্টুডেণ্টজনে ফিজিক্স ফিজিক্স বোলে ষ্টুডেণ্টজনে মেথছ এণ্ড ছায়েন্সত ক'ব গ'লে পাছ কৰিব লাগিব, থিয়ৰী এণ্ড প্ৰেক্টিকেলত। ঠিক আছে, ইণ্ডিভিজুৱেলি পাছ কৰিব লাগিব, ফেইল কৰিলে নহ'ব। এতিয়া আমাৰ আহিছে কাষ্ট কেটেগৰী, ৰিকুৱাৰ্ড মিনিমাম এভাৰেজ পাৰ্চেণ্টেজ ইন মেথামেটিক্স এণ্ড ছায়েন্স, মিনিমাম এজ আৰু মেক্সিমাম এজ। তো জেনেৰেল অ' বি চিৰ কাৰণে আমাৰ 40%, চিডিউল কাষ্টৰ কাৰণে 35, চিডিউল ট্ৰাইবৰ কাৰণে 33, PWDৰ কাৰণে এজ পাৰ কেণ্ডিডেটছ অ'ন কাষ্ট কেটেগৰী। ঠিক আছে, মিনিমাম এজ কিমান হ'ব লাগিব, 16 years হ'ব লাগিব। সেইটো মিনিমাম এজ হ'ব দেই, মিনিমাম মানে 16 বছৰ যদি আপোনাৰ মিনিমাম হয় তেনেহ'লে পাৰিব, তাতকৈ কম হ'লে নহ'ব কিন্তু। মেক্সিমাম এজ আপাৰ এজ লিমিট নাই, আপুনি 30 বছৰ হ'লেও পাৰিব, 35 বছৰ হ'লেও পাৰিব, 40 বছৰ হ'লেও পাৰিব, বিকজ এইটো মেক্সিমাম এজ লিমিটটো উঠাই দিছে। আগতে কিন্তু মেক্সিমাম এজ লিমিট এটা আছিলে, যিমানটো মই গম পাওঁ 20 বছৰ আছিলে, কিন্তু এতিয়া উঠাই দিছে, এতিয়া নাই। প্লিজ নোট, এটা নোট কৰি পৰিছে কিবা কিবি বস্তু, এইখিনি বস্তু ইমান ইম্পৰ্টেণ্টো নহয়, বাট আপোনালোকে মানে ডেফিনেটলি এইখিনি নিজে পঢ়ি চাব পাৰিব, একো প্ৰব্লেম নাই। এপ্লিকেশ্যন ফি ইয়াত দিয়া আছে 300 টকা এটা, যিটো খুবেই কম হয়।
মানে বাকীবোৰ কম্পেৰিজনত এণ্ড এইখিনিয়ে দিয়া আছে। ইম্পৰ্টেণ্ট ডেটছ কি হয়? অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 19 মে'ৰ পৰা, ফৰ্ম ফিল আপ আমাৰ ক্ল'জ হ'ব 7 জুনত, ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট আমাৰ ডেট উইল বি ডিক্লেয়াৰ্ড লেটাৰ অন। ঠিক আছে। এতিয়া আমাৰ ইয়াতে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম নহয়। এন্ট্ৰেন্স এক্সাম নহয়, আগতে এন্ট্ৰেন্স এক্সাম হৈছিলে পেট বুলি কৈছিলে, পেট PAT। আমাৰ লাষ্ট ইয়েৰৰ বেটছে আছিলে বাৰু, পলিটেকনিক এডমিশ্যন টেষ্ট বুলি কৈছিলে লাষ্ট ইয়েৰ। কিন্তু এই বছৰৰ পৰা পেট নাই। মোক বহুতে সুধিছিলে, মই কৈছিলোঁ যে এইবাৰ আমাৰ পেট নহয়, উঠাই দিছে। কিন্তু মই কনফাৰ্মকে মানে জনাব পৰা নাছিলোঁ, যিহেতুকে নটিচ তেনেকুৱাকে ওলোৱা নাছিলে। বাট এতিয়া যিহেতু চবে গমেই পালে মানে ওলাই দিছে বুলি, চ' মই কোৱা কথাটো ঠিক ধৰক তেনেকুৱাকে শুদ্ধ হৈ আছিলে। অ'কে, বিকজ আমি এভৰি ইয়াৰ মানে বেচবিলাক লঞ্চে কৰোঁ, আমাৰ গ্ৰুপছ আছে অলৰেডি, চব বস্তুবোৰ গম পায়। যদি আপুনিও বিচাৰে এনেকুৱাকে গম পাবৰ কাৰণে আমাৰ জইন কৰি লওক টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপ। ঠিক আছে, টেলিগ্ৰাম জইন কৰি লওক, বহুত ইম্পৰ্টেণ্ট, তাতে বহুতখিনি ফাইলছ পাই যাব। অ'কে, ইনক্লুডিং কাট অফ এণ্ড অল এভৰিথিং পাই যাব। প্লিজ নোট, কেণ্ডিডেটছ উইল নট বি পাৰ্মিটেড টু টেক এডমিশ্যন উইদাউট PRC। অ'কে, PRC থাকিব লাগিব, কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব, OBC MOBC যদি হয় এইবিলাক লাগিব, ভেলিড EWS চাৰ্টিফিকেট লাগিব যদি আপুনি EWS কেটেগৰী বিলং কৰে, এইবিলাক চব কিন্তু লাগিব যদি আপুনি বিলং কৰে, নহ'লে প্ৰব্লেম নাই। ঠিক আছে। কেণ্ডিডেটছ এপ্লাইং আণ্ডাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট কোটা আৰু ৰিকুৱেষ্টেড টু গ' থ্ৰু দ্য স্পেচিফিক ইনষ্ট্ৰাকশ্যনছ ফৰ CG কোটা। তো যিসকলে CG ধৰক কোটা আছে, তেওঁলোকে কিন্তু CG কোটা স্পেচিফিকেলি যাব লাগিব, এণ্ড তেওঁলোকক ক'ব গ'লে ডকুমেণ্ট ছাবমিট কৰিব লাগিব যে তেওঁলোকে চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় তাতে কাম কৰি আছে, তেওঁলোকে অসমৰে হয়। এটা কিবা এনেকুৱাকে ইনষ্ট্ৰাকশ্যন তাত দিয়া গৈছে, ভালকৈ পঢ়ি চাব। ঠিক আছে। ফৰ ফাৰ্ডাৰ ডিটেইলছ দ্য কেণ্ডিডেটছ আৰ এডভাইজ টু গ' থ্ৰু দ্য ৱেবছাইট, মই ক'লোৱে অলৰেডি, dt.assam.gov.in। ঠিক আছে, এণ্ড SCTE assam.com। অ'কে, ইয়াতে গ'লেও আপোনাৰ হৈ যাব, একো প্ৰব্লেম নাই। এইটো আপোনাৰ গোটেইটো আমাৰ এটা নটিফিকেশ্যন আছিলে, যিটো আমাৰ 15 নে 14 মে'ত আই গেছটো ৰিলিজ হৈছিলে। 2 দিনে আমাৰ হ'ল ৰিলিজ হোৱাটো, বেছি দিন হোৱা নাই বাৰু এইটো ৰিলিজ হোৱা। এইটো বস্তু ৰিলিজ হৈছিলে, এণ্ড আপোনালোকে গোটেইখিনি বস্তু ইয়াত গমেই পালে মই কি কি ক'লোঁ। চ' থেংক ইউ, জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ। অল দ্য বেষ্ট।